যিটো সময়ত সমগ্ৰ বিশ্বতে মাতৃভাষা মাধ্যমক কেন্দ্ৰ কৰি পঢ়া শুনা গঢ় লৈ উঠিছে। মাতৃভাষা মাধ্যম শিক্ষাৰ আটাইতকৈ শিক্ষাদান বা শিক্ষা গ্ৰহণৰ আটাইতকৈ উত্তম মাধ্যম হিচাপে ইতিমধ্যে স্বীকৃত হৈছে। সমগ্ৰ বিশ্বই এই বিষয়টো আঁকোৱালি লৈছে। তেনেস্থলত তেনে পৰিৱেশত অসম চৰকাৰে অসমত মাতৃভাষা মাধ্যমক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে। ইতিমধ্যে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়ক ইংৰাজী মাধ্যমৰ যোগেদি পাঠদান ইতিমধ্যে আৰম্ভ কৰিছে। আমি সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এই বিষয়টোৰ বিৰোধিতা কৰিছোঁ। অসমৰ প্ৰত্যেকটো সাহিত্য সংগঠন, প্ৰত্যেকটো ছাত্ৰ সংগঠন, শিক্ষাগুৰুসকলৰ সংগঠন সকলোৱে এই বিষয়টোৰ বিৰোধিতা কৰিছে, কিন্তু চৰকাৰৰ এতিয়াও গা লৰা নাই। আমি পুনৰবাৰ আজি এই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই পুনৰবাৰ আজি অনশন কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। তেখেতসকলে মাতৃভাষা নিষেধ কৰাৰ যি ষড়যন্ত্ৰ লিপ্ত হৈছে, সেই লিপ্ত হোৱাৰ সিদ্ধান্ত তেখেতসকলে প্ৰত্যাহাৰ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰক। যিটো সময়ত সমগ্ৰ বিশ্বতে মাতৃভাষা মাধ্যমক কেন্দ্ৰ কৰি পঢ়া শুনা গঢ় লৈ উঠিছে। মাতৃভাষা মাধ্যম শিক্ষাৰ আটাইতকৈ শিক্ষাদান বা শিক্ষা গ্ৰহণৰ আটাইতকৈ উত্তম মাধ্যম হিচাপে ইতিমধ্যে স্বীকৃত হৈছে। সমগ্ৰ বিশ্বই এই বিষয়টো আঁকোৱালি লৈছে। তেনেস্থলত তেনে পৰিৱেশত অসম চৰকাৰে অসমত মাতৃভাষা মাধ্যমক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে। ইতিমধ্যে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়ক ইংৰাজী মাধ্যমৰ যোগেদি পাঠদান ইতিমধ্যে আৰম্ভ কৰিছে। আমি সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এই বিষয়টোৰ বিৰোধিতা কৰিছোঁ। অসমৰ প্ৰত্যেকটো সাহিত্য সংগঠন, প্ৰত্যেকটো ছাত্ৰ সংগঠন, শিক্ষাগুৰুসকলৰ সংগঠন সকলোৱে এই বিষয়টোৰ বিৰোধিতা কৰিছে, কিন্তু চৰকাৰৰ এতিয়াও গা লৰা নাই। আমি পুনৰবাৰ আজি এই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই পুনৰবাৰ আজি অনশন কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। তেখেতসকলে মাতৃভাষা নিষেধ কৰাৰ যি ষড়যন্ত্ৰ লিপ্ত হৈছে, সেই লিপ্ত হোৱাৰ সিদ্ধান্ত তেখেতসকলে প্ৰত্যাহাৰ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰক।